হাই গাইজ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল দীপাংকৰ ভিলেজ ব্লগলৈ আপোনালোকক অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। তো গাইজ, আজি ঠিক আছে ৰাতি 1টা বাজিছে। তো 1টা বজাত আমি আছোঁ আমাৰ নীলাচল পাহাৰত অৱস্থিত কামাখ্যা মন্দিৰ। সেই কামাখ্যা মন্দিৰ এই গেটখন দেখিছে, এই গেটখন হৈছে আমাৰ নীলাচল পাহাৰতে অৱস্থিত এইখন কামাখ্যা মন্দিৰৰ গেট। তো আমি এই গেটখনত কাষতে আছোঁ, কাৰণ এই কামাখ্যা মন্দিৰখন দৰ্শন কৰিবলৈ হ'লে ইয়াতে আমাৰ প্ৰথম কি কৰিব লাগিব, কি প্ৰচেছত আমি কামাখ্যা মন্দিৰখন কামাখ্যা মাক দৰ্শন কৰিব পাৰিম, কেনেকুৱা কি পদ্ধতিত আমি এই কামাখ্যা মন্দিৰখনত আগলৈকে যাব পাৰিম। তো আমি গোটেইবোৰ এই ভিডিঅ'খনত আপোনালোকক ভালকৈ দেখুৱাম, ভালকৈ বুজাই দিম কি কৰিব লাগে, কেনেকুৱা কি প্ৰচেছত আমি ভিতৰলৈ সোমাব পাৰিম। তো আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। তো বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো গাইজ, আৰু প্ৰথম কথা, যদি আমি মা কামাখ্যাত দৰ্শন কৰিব লগা হয়, তো এনেকুৱাকৈ আমি প্ৰথম লাইন শাৰী পাতিকৈ লাইন ধৰিব লাগিব। দেখিছে লাইন, এইটো জাষ্ট কুপন, এইটো কুপন দিব আপোনালোকক। কুপন দিয়াৰ কাৰণে এনেকৈ লাইন ধৰিব লাগে। তো কোনোবাই 1টা বজাত লাইন ধৰিছে ৰাতি, কোনোবাই 2টা বজাত লাইন ধৰিছে, মানে কোনোবাই টোপনি মৰা নাই। তো আমিও এনেকৈ লাইন ধৰিছোঁ, মানে গোটেই ৰাতি টোপনি মৰা নাছিলোঁ, এনেকৈ লাইন ধৰি আছোঁ কুপনৰ কাৰণে। আৰু এই কুপনটো লৈ ক'লৈ যাব লাগে, কোনপিনে যাব লাগে, তো আৰু দেখুৱাইছোঁ আপোনালোকক। আৰু আমি এই গেটখন দেখিছে, কুপন লোৱাৰ কাৰণে আমি এই গেটখনতে সোমাব লাগিব। এই গেটখনত সোমাই পেলাই অকণমান তাতে কুপন দিব। তো কুপনটো লৈ আৰু ক'লৈ যাব লাগে, তো আপোনালোকক আৰু দেখুৱাই আছোঁ। তো আমি গেটখনতে সোমাই আহি এনেকৈ কুপন লোৱাৰ কাৰণে এনেকৈ মানে ইয়াতে অকণমান ৰেষ্ট কৰিব দিছে। তো ৰেষ্ট কৰাৰ পিছত এই লাইন বাই লাইন এই কাউণ্টাৰত কুপন দিব, কাউণ্টাৰত কুপন ল'বৰ কাৰণে যাব লাগিব। তো গাইজ দেখিছে, এইখন হৈছে আমাৰ টিকেট কাউণ্টাৰ। তো আমি লাইন ধৰিছোঁ এনেকৈ টিকেট ল'বৰ কাৰণে, কুপন स्नैपचैट पे बनाया करो ब्लॉग हमें। আৰু আমি কুপন লৈ ল'লোঁ, আৰু আমি এইখন গেটেৰে আমি উঠি যাম এতিয়া আমাৰ মেইন মানে মা কামাখ্যাৰ মন্দিৰলৈ। তো মা কামাখ্যা দৰ্শন কৰিবলৈ এইটো চিৰি উঠি যাব লাগিব দেই। বহুত চিৰি, বহুত ওপৰলৈ যাব লাগিব, বহুত এনেকৈ চিৰি দেখিছে। তো এইবোৰ দেখিছে, মানে মা কামাখ্যাক দৰ্শন কৰিবলৈ গ'লে ইয়াতে মানে বহুতো ফুল ইয়াতে প্ৰসাদ ল'ব পাৰি। এই দোকানত দেখিছে বহুতো দোকান, এইটো চব পায় ন দাদা? প্ৰসাদ, ফুল, ঠিক আছে, চব পায় ন? ঠিক আছে। তো কামাখ্যা মন্দিৰ যোৱাৰ আগতে আপোনালোকে দেখিছে এনেকুৱাকৈ ফুল, প্ৰসাদ এই দোকানবিলাকো ল'ব পাৰে। দেখিছে ফুল, মানে গোটেই এভৰিথিং, মানে ইয়াতে বস্তু পূজাৰ যিবোৰ বস্তু লাগে, চাকি বাতি, ধূপ, তো এইবোৰ দোকানৰ পৰা ল'ব পাৰে। তো আমি পূজা কৰাৰ কাৰণে কিছু বস্তু, ফুল, মালা, কিছুমান ধূপ, কিছুমান বস্তু আমি লৈ ল'লোঁ। তো আমি এতিয়া গৈ থাকিম ওপৰলৈ, এইবোৰ চিৰিৰে উঠি যাব লাগিব। মানে গেট ইয়াতে 2-3খন গেট আছে, কোনখন গেটেৰে যাব লাগিব, তো আমি গৈ আছোঁ, আপোনালোকে চাই থাকক। আৰু আমি এইবোৰ বস্তু পাতি লৈ দেখিছে আমি এনেকুৱাকৈ লাইন ধৰিছোঁ। মানে মেইন গেট এতিয়াও খোলা নাই, গেট তাকে খুলিব 7টা বজাত খুলিব গেট। তো আমি একে বস্তু পাতি পূজা কৰা যিবোৰ বস্তু লৈ কেনে এনেকৈ দেখিছে ৰখি আছোঁ, মানে 7টা বজাতহে গেট খুলিব। তো গাইজ দেখিছে পুখুৰী এইখন, মা কামাখ্যা দৰ্শন কৰাৰ আগতে এনেকৈ পুখুৰী দেখি গা ধুব পাৰিব। মানে ধুনীয়া এখন পুখুৰী, ধুনীয়া পানী দেখিছে কেনেকুৱাকৈ পানী। তো এই পুখুৰীত আপোনালোকে গা ধুই মা কামাখ্যাক ভাল মনেৰে ভাল এটা মনোভাৱ লৈ মা কামাখ্যাৰ মন্দিৰত দৰ্শন কৰিব পাৰিব। দেখিছে কেনেকুৱা, তো দেখুৱাইছোঁ। দেখিছে চাৰিওফালে চিৰি আছে, এনেকৈ চিৰি, আৰু তাৰ মাজত এনেকৈ দেখিছে মানুহে গা ধুই আছে দেই। তো চাহ কিমান ধুনীয়া, এইফালে পানী, মানে চাৰিওফালৰ পৰা পানী লগাই দিছে, টেপ লগাই দিছে, টেপেদি পানী মানে ওপৰলৈ পৰি আছে। দেখিছে তললৈ, ওপৰৰ পৰা তললৈ পৰি আছে, দেখিছে কিমান ধুনীয়া। আৰু দেখুৱাইছোঁ এইপিনে চাওক, ইমান ভাল লাগিছে আহি। মানে দেখি পেলাই ভাল লাগিছে, মনটোৱে ভাল লাগিছে। দেখিছে এনেকুৱা পানী মানে একদম চাফা পানী। তো ইয়াতে শুদ্ধ মনেৰে, শুদ্ধ এটা পবিত্ৰ মনলৈ গা ধুব পাৰে আপোনালোকে। তো এই পুখুৰী দেখিছে, পাৰতে দেখিছে এখন মানে কিছু সৰু পাথৰ কিবা আছে, মূৰ্তি। তো ইয়াতে অকণমান পূজা চূজা কৰি পেলাই তো মেইন মন্দিৰলৈ আপোনালোকে যাব পাৰে। তো আমিও এনেকৈ গা পা ধুই দিলোঁ। তো গা পা ধুই মেলি এতিয়া আমি যাম এইখন চিৰিৰে উঠি পেলাই মেইন মন্দিৰ দৰ্শন কৰিবলৈ।
আৰু আমি এই মেইন মন্দিৰখনৰ ভিতৰত সোমাই পূজা পাতল কৰি পেলাই দেখিছে মানে ভিতৰত কেমেৰা কৰিব নোৱাৰি ভিডিঅ' কৰিব নোৱাৰি নট মোবাইল এলাও নাই তো আমি ভিডিঅ' কৰি আপোনালোকক দেখুৱাব নোৱাৰিলোঁ তো দেখিছে এইখন হৈছে আমাৰ মেইন মন্দিৰখন আৰু আমি এনেকৈ মা কামাখ্যাৰ দৰ্শন লৈ পেলাই আমি দেখিছে এতিয়া আপোনালোকক দেখুৱাইছোঁ বাহিৰৰ পৰিৱেশ দেখিছে কেনেকুৱাকৈ লোকাৰণ্য পৰিছে দেখিছে বহুত দূৰ দূৰণিৰ মানুহ আহি ভৰি পৰিছে মানে আমাৰ এতিয়া দেখিছোঁ মানে অম্বুবাচী মেলাত বহুতো মানুহ অহা দেখা যায় কিন্তু এতিয়াও তো অম্বুবাচী মেলা নহয় তো চাগে এতিয়াও বহুত মানুহ বাহিৰৰ পৰা আহি আছে দেখিছে বহুত বাহিৰা মানুহ দেখিবলৈ পোৱা গৈছে আৰু আমিতো পূজা পাতি কৰিলোঁ এতিয়াতো আমি প্ৰসাদ খাব লাগিব তো প্ৰসাদ খোৱাৰ কাৰণে আমি দেখিছে এনে ইয়াতে আহিলোঁ তো ইয়াতে দেখিছোঁ বহুতো মানুহ দেখিছে প্ৰসাদ লোৱাৰ কাৰণে বহুতো ভিৰ লগাইছে তো প্ৰসাদ দিয়াৰ কাৰণে মানে কুপন দিয়াৰ পিছত মানে প্ৰসাদ খোৱাৰ কাৰণে লাইন ধৰিব লাগিব আৰু আমি প্ৰসাদ চসাদ খাই ল'লোঁ আৰু আজি ভিডিঅ'টো ইমানখিনি আছিল আৰু আমি এই কামাখ্যা মন্দিৰখনত আহি যিমানখিনি জানিছোঁ যিমানখিনি কওঁ আপোনালোকক কি কৰিব লাগে আহি পেলাই কেনেকুৱা কি প্ৰচেছত আমি ভিতৰলৈ যোৱাৰ কাৰণে কি কৰিব লাগে কি নকৰিব লাগে তো যিমানখিনি আমি কৰিলোঁ তো সিমানখিনি কথাই আপোনালোকৰ আগত শ্বেয়াৰ কৰিছোঁ তো যদি ভিডিঅ'টো ভাল লাগিছে আপোনালোকে কমেণ্ট কৰিব লাইক কৰিব এণ্ড চেনেলটো ছাবস্ক্ৰাইব কৰিব থেংক ইউ